সিমেন্ট উদ্যোগ না লাগে কৃষিভূমিত সিমেন্ট উদ্যোগ না লাগে শস্য উৎপাদনত সিমেন্ট উদ্যোগ না লাগে শস্য উৎপাদনত সিমেন্ট উদ্যোগ না লাগে Topsem go back. Topsem go back. কৃষিভূমিত সিমেন্ট উদ্যোগ না লাগে কৃষিভূমিত সিমেন্ট উদ্যোগ না লাগে শস্য উৎপাদনত সিমেন্ট উদ্যোগ না লাগে শস্য উৎপাদনত সিমেন্ট উদ্যোগ না লাগে Topsem go back. Topsem go back. যুক্ত সিমেন্ট কোম্পানি না লাগে প্রদূষণ যুক্ত সিমেন্ট উদ্যোগ না লাগে আমাৰ ডিমুৰীয়া সোণাপুৰ ৰাজচক্ৰৰ কাৰ্যালয়ৰ অন্তৰ্গত ৩ নং ঔজাৰী গাঁৱত টপচেমে যি মাটি ক্ৰয় কৰিছে 2009 চনৰ পৰা ৰাইজে ইয়াত কৃষিভূমিত চিমেণ্ট উদ্যোগ স্থাপনৰ বিৰোধিতা কৰি আছে আৰু আজি গোটেই ৰাইজ ওলাই আহিছে ৰাইজ জাগি উঠিছে যে ভৱিষ্যতেও যাতে ইয়াত চিমেণ্টৰ নিচিনা প্ৰদূষিত উদ্যোগ স্থাপন কৰিব নোৱাৰে তাৰ কাৰণে ৰাইজ ইয়াত মাৰ বান্ধি ওলাই আহিছে ভৱিষ্যতে যাতে এই কাৰ্যত চিমেণ্ট উদ্যোগ সফল হ'ব নোৱাৰে তাৰ কাৰণে আজিৰ পৰাই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে আৰু ভৱিষ্যতলৈ চলি থাকিব যিহেতু ইয়াত আমাৰ অনুসূচিত জাতি আৰু জনজাতিৰ বসতি প্ৰধান অঞ্চল ইয়াৰ মানুহখিনি দুখীয়া দৰিদ্ৰ কৃষিৰ ওপৰত নিৰ্ভৰ জীৱন জীৱিকা বা পৰিয়াল পোহপাল দিয়ে খেতি বাতি কৰি কৃষি কাৰ্য কৰি লগতে অলপ মাছ উৎপাদন কৰি গতিকে সেই কামবিলাক যাতে নষ্ট নহয় তাৰ কাৰণে কৃষিভূমিত উদ্যোগ স্থাপন কৰাৰ বিৰোধিতা কৰি আজি আমি প্ৰতিবাদী কাৰ্যসূচী সফল ৰূপায়ণ কৰিছোঁ আৰু অসমৰ উদ্যোগ মন্ত্ৰী বা অন্যান্য বিভাগীয় প্ৰদূষণযুক্ত বা প্ৰদূষণ বৰ্ডকো আমি অৱগত কৰাওঁ ইয়াৰ জৰিয়তে যাতে ভৱিষ্যতে তেওঁলোকে এই অঞ্চলত কৃষিভূমিত যাতে উদ্যোগ স্থাপন কৰিব নিদিয়ে বিশেষকৈ চিমেণ্ট উদ্যোগ বা প্ৰদূষণযুক্ত ইণ্ডাষ্ট্ৰী যাতে নিদিয়ে লাগিলে কৃষিভিত্তিক উদ্যোগ তেওঁলোকে স্থাপন কৰক ইয়াত নিবনুৱাৰ কৰ্মসংস্থানৰ ব্যৱস্থা কৰক যিহেতু দিনক দিনে নিবনুৱা সমস্যা বাঢ়ি গৈ আছে আমাক উদ্যোগ লাগিব কিন্তু প্ৰদূষণযুক্ত উদ্যোগ নহয় বা চিমেণ্ট উদ্যোগৰ নিচিনা উদ্যোগ নহয় ধন্যবাদ আজি এই গোটেই চিমেণ্ট প্লাণ্টটো আৰম্ভ কৰিছিল টপচেম চিমেণ্টে 2006 চনৰ পৰা মাটি ক্ৰয় কৰিছিল আৰু যেতিয়া তেওঁলোকৰ আমি RTI কৰি মাষ্টাৰ প্লেন ওলাই আনিছিলোঁ উদ্যোগ বিভাগৰ পৰা তেতিয়া আমি গম পালোঁ যে বৃহত্তৰ কৃষি পথাৰখনত এক মানে প্ৰদূষণযুক্ত এক উদ্যোগ স্থাপন কৰিবলৈ ওলাইছে আৰু তেতিয়াই আমাৰ এই ৩ নং ঔজাৰী ভূমি সুৰক্ষা সমিতিৰ উদ্যোগত আমি এক তীব্ৰ আন্দোলন আৰম্ভ কৰিছিলোঁ যে বৃহত্তৰ কৃষকৰ স্বাৰ্থত আৰু এই বৃহত্তৰ কৃষি পথাৰখিনি জীয়াই ৰাখিবৰ কাৰণে আমি কোনো কাৰণত টপচেম চিমেণ্ট ইয়াত হ'বলৈ দিয়া নহয় কিন্তু শেহতীয়া হিচাপে আমি গম পালোঁ যে তেওঁলোকে পুনৰ আজি আকৌ এই 2026 চনৰ তেওঁলোকে আকৌ পুনৰ চিমেণ্ট ফেক্টৰী কৰাৰ তেওঁলোকে এটা পৰিকল্পনা হাতত লৈছে কিন্তু দুখৰ বিষয় এটাই কথা হৈছে যে তেওঁলোকে যি প্ৰজেক্টেই নকৰক কিয় অন্ততঃ ইয়াৰ স্থানীয় যিখিনি ৰাইজ আছে সেই ৰাইজখিনিৰ লগত এখন ৰাইজ মেল পাতি ৰাইজৰ পৰামৰ্শ লোৱাটো এটা নিতান্তই প্ৰয়োজন আছিল কিন্তু তেওঁলোকে সেই কামখিনি তেওঁলোকে নকৰিলে কাৰণ নকৰাৰ কাৰণ এইটো হৈছে তেওঁলোকে ভাবিছে কি যে বৃহৎ এখন ৱাল দিম আৰু ৱালৰ ভিতৰত আমি চিমেণ্ট ফেক্টৰী কাম আৰম্ভ কৰিম দিছ ইম্পচিবল টপচেম চিমেণ্ট ফেক্টৰী কোনো কাৰণতে হ'ব নিদিওঁ ইয়াত টপচেম চিমেণ্ট ফেক্টৰী যেনেকৈ সেনাবৰ পথাৰত আধুনিক চিমেণ্ট ফেক্টৰী আমি খেদি পঠিয়াইছোঁ আৰু দুৰং পথাৰৰ পৰাও আমি
সমগ্ৰ অসমৰ ৰাইজ লাগিলে প্ৰয়োজন হ'লে ইয়াত একত্ৰিত হ'ম আগৰবাৰৰ নিচিনাকৈ একত্ৰিত হৈ আমি কোনো কাৰণত টপ চেম চিমেণ্ট ফেক্টৰী ইয়াত হ'বলৈ নিদিওঁ। এটা কথা, আমাক উদ্যোগ লাগে, কিন্তু ৰাইজৰ ক্ষতি সাধক হোৱা সেই উদ্যোগ আমাৰ প্ৰয়োজন নাই। যদি টপ চেম চিমেণ্টৰ বিপৰীতে যদি তেওঁলোকে ইয়াত এগ্ৰিকালচাৰ প্ৰজেক্ট কৰে বা এডুকেশ্যন প্ৰজেক্ট কৰে, হেল্থ প্ৰজেক্ট কৰে, তাত আমি ৱেলকাম কৰিম আৰু তাত আমি সহযোগ কৰিম। চাওক, ইয়াত 136 বিঘা মাটি তেওঁলোকে ক্ৰয় কৰিছিল 2006 আৰু 2007 চনৰ ভিতৰত। গতিকে আৰু হয়তো পিছত যদি ক্ৰয় কৰিছে সেইটো আমাৰ হাতত যিহেতু তথ্য নাই। আমাৰ হাতত তথ্য আছিলে 136 বিঘা আৰু মাষ্টাৰ প্লেনখন। গতিকে এটা কথা স্পষ্ট কৈ দিছোঁ টপ চেম চিমেণ্টৰ কৰ্তৃপক্ষক যে আপুনি ইয়াত পুনৰ আৰু টপ চেম চিমেণ্ট ইয়াত ফেক্টৰী কৰাৰ চিন্তাধাৰা নকৰিব। আৰু যদি কোনোবা ৰজাঘৰীয়া ব্যক্তি আছে, কাৰণ এতিয়ালৈকে আমি গম পোৱা নাই, কাৰণ ৰজাঘৰীয়া ব্যক্তি নিশ্চয় কোনোবা থাকিব লাগিব, কাৰণ নহ'লে তেওঁলোকে ইমান সাহস, মানে 20 বছৰৰ পিছত তেওঁলোকে কোনো কাৰণত ইয়াত সাহস কৰিব নোৱাৰে। গতিকে সেই ৰজাঘৰীয়া কোনোবা যদি ব্যক্তি আছে, তেওঁলোককো আজি এই প্ৰতিবাদীস্থলীৰ পৰা ৱাৰ্ণিং দিব বিচাৰিছোঁ যে আপুনি য'তেই আছে ত'তেই থাকক। এই কৃষি পথাৰখন অন্ততঃ কৃষি পথাৰ হৈ থকাৰ কাৰণে আপোনাৰ ৰজাঘৰীয়াই যাতে সেই কথাখিনি চিন্তাধাৰা কৰিব হ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।